কাইলৈ ৰাজ্যত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন, যাৰ বাবে দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দক্ষিণ অসমৰ মানগাঁও জিলা প্ৰশাসন ইতিমধ্যে সম্পূৰ্ণৰূপে যুঁজ অব্যাহত ৰাখিছে। কাৰণ দেখা গৈছে পুৱাৰে ভাগৰ পৰা যি পলিং আৰু প্ৰেচিডিং বিষয়াসকলে ইতিমধ্যে নিজৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱা পৰিলক্ষিত হৈছে। আৰু বৰ্তমানে উপস্থিত আছো দক্ষিণ অসমৰ মানগাঁও জিলাৰ যে হাটশিঙমাৰী বেপাৰীপাৰা যে পাৰঘাট আছে, আমি ইয়াৰ পৰিৱেশ দেখোন। আচলতে যি চৰাঞ্চলৰ ভোটাৰসকল আছে ইতিমধ্যে যি চৰত যোৱাখন ইতিমধ্যে প্ৰস্তুতি অব্যাহত ৰাখিছে। কাৰণ অহাকালি যি দ্বিতীয় পৰ্যায়ত ভোট গ্ৰহণ আছে, যাৰ বাবে এই চৰাঞ্চলৰ যি ভোটাৰসকলে ইতিমধ্যে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ কাৰণে ইতিমধ্যে দেখা গৈছে নিজৰ নিজৰ যি গাঁও আছে গাঁওখনত যোৱা পৰিলক্ষিত হৈছে। আৰু আমাৰ একাংশ চৰাঞ্চলৰ লোক আছে, আমি পোনে পোনে সিহঁতৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। হয় দাদা, ঘৰ ক'ত আপোনাৰ? দেৱানীৰ আলগা। এতিয়া মানে যেহেতু অহাকালি 7 তাৰিখ আমাৰ পঞ্চায়ত নিৰ্বাচন, আমাৰ দ্বিতীয় ফেজ পৰিছে। 7 তাৰিখত আমাৰ নিৰ্বাচন। আমি এতিয়া দেৱানীৰ আলগালৈ যাম। আমি বৰাইলগা জিপিৰ মানুহ। আমাৰ তাতে চেণ্টাৰ। আমাৰ দুখৰ বিষয় যে গৰাখহনীয়াৰ কবলত পৰি আমি সেই আমাৰ আপোন জিপি আপোন গাঁওখন এৰি আমি বেলেগ ঠাইত থিতাপি লৈ আছো। কিন্তু যিহেতু কালি ভোট 7 তাৰিখ, আমি ভোট প্ৰদান কৰিব লাগিব। আমি ভোট প্ৰদান কৰাৰ কাৰণে আমাৰ নিজৰ চেণ্টাৰ বৰাইলগা জিপিৰ দেৱানীৰ আলগালৈ আমি গৈ আছো। কিন্তু আজি আমাৰ এই যে যি দুৰৱস্থা, এইটোৰ মেইন কাৰণ হ'ল গৰাখহনীয়া। গৰাখহনীয়া আমাৰ ঘৰ বাৰী উঠুৱাই লৈ যোৱাৰ কাৰণে আমাৰ বিশেষকৈ বৰাইলগা জিপিৰ 80% মানুহেই মানে বেলেগ ঠাইত থিতাপি লৈ আছে। সেই মানুহখিনিৰ বহুত কষ্ট হৈছে। এই যে আজি আমাৰ মানুহখিনি যে বৰাইলগা জিপিত গৈ আছে, তাত কিন্তু বিপদ সংকুল এটা যাত্ৰা কৰিব লাগিব। মই য'ত আছো, মই যাব লাগিব এই বেপাৰীপাৰা ব্ৰিজৰ তলৰ পৰা দেৱানীৰ আলগালৈ যাব লাগিব। আমাক 1.5 ঘণ্টামান সোমাই নদী নাৱেদি যাব লাগিব। এইটো কিন্তু একেবাৰে বিপদ সংকুল যাত্ৰা। নাৱৰ যাত্ৰা কৰাৰ সময়ত মানে প্ৰশাসনৰ পৰা কিবা সহায় কৰিছে? প্ৰশাসনে তেনেকুৱা ব্যৱস্থা কৰা নাই যে মানে মানুহ লৈ যাব আনিব। এইখিনি যিখিনি হৈ আছে মানুহে নিজে নিজে, আমি নিজেই গৈ আছো। তেনেকুৱা প্ৰশাসনে আমাক তেনেকুৱা কোনো সুবিধা দিয়া নাই। আমি বিচাৰো যে এইবাৰ ৰাইজে উপযুক্ত ব্যক্তিক, আগন্তুক পঞ্চায়তৰ যি দায়িত্বভাৰ, উপযুক্ত ব্যক্তিক নিৰ্বাচিত কৰিব। আমাৰ চৰ অঞ্চলত আমাৰ এই 4-5টা মান চেণ্টাৰ আমাৰ এতিয়াও সেই নদীৰ সিপাৰে আছে। বাকীখিনি আমাৰ এই বৰাইলগা জিপিৰ এই পাৰতে আছে। কিন্তু সেই পাৰৰ মানুহখিনিৰ বহুত অসুবিধা হ'ব এই ভোট দিয়াৰ কাৰণে। কাৰণ গৰাখহনীয়াৰ কবলত পৰি মানুহখিনি বেলেগ ঠাইত থিতাপি লৈ আছে। আপোনাৰ নেৱাজপুৰত আছে, শান্তিপুৰত আছে, আপোনাৰ বাগাপাৰাত আছে, কালাপানীত আছে, ৰাঙাপানীত আছে, আপোনাৰ ইফালে বড়জোৰাত আছে, পাণবাৰীত আছে, বিভিন্ন ঠাইত আছে। এই মানুহখিনি আজি ৰাতিটো আমি আমাৰ সেই ৰিলেটিভ যিখিনি আছে, যিখিনি ঘৰ আছে, আমি তাতে কটাব লাগিব। কাৰণ ভোটটোতো দিবই লাগিব। আমি উপযুক্ত ব্যক্তিক যদি ভোট প্ৰদান কৰি জয়যুক্ত নকৰো, তেনেহলে আমি সেই 5 বছৰ আকৌ দুৰ্ভোগ ভুগিব লাগিব। সেইকাৰণে আমাৰ কষ্ট হলেও আমি ভোটটো প্ৰদান কৰিব লাগিব। আৰু আছিলো কথা পাতিম আমি। কি নাম আপোনাৰ? আমি কি কম, আমি বহুত বয়স হয়েছে, আমি আপনার ঘর কত? আমার ঘর তো এখন দেওয়ানের আলগা। কালি ভোট দিব না? হ্যাঁ, কালি তো ভোট এই নাওরে যাও, ভয় লাগে না? নাই নাওরে যাবো না, আমরা নার মধ্যে নদীতেই বসবাস করছি, আমাদের কি ভয় নেই, ভয়টাই নাই। দেখা যাচ্ছে আসলে যে চর অঞ্চলের যে লোকসকল আছে, ইতিমধ্যে চর অঞ্চলের যে দেনলগা আসলে দেনলগা জিপির ইতিমধ্যে 5টা করে সেন্টার যে দুর্গম অঞ্চলত আছে, সেই অঞ্চলের যে ভোটারসকলে ইতিমধ্যে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ কাৰণে ইতিমধ্যে সাজু হৈছে। কাৰণ কাইলৈ অনুষ্ঠিত হ'ব ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন, যাৰ পৰা দেখা গৈছে যে ভোটাৰসকলে সম্পূৰ্ণৰূপে সাজু হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।